সো বন্ধুসকল আপোনালোকে নিজৰ ঘৰত বহি পেলাই পইচা ইনকাম কৰিম বুলি ভাবিছে নেকি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই আপোনালোকে অনলাইনত কিবা এটা কৰিম বুলি ভাবিছে নেকি তেতিয়া হলে আপোনালোকে একদম সঠিক ভিডিঅত আহিছে কাৰণ এই ভিডিঅটোত মই আপোনালোকৰ কাৰণে এনেকুৱা এটা মজাৰ অনলাইন বিজনেস আইডিয়া লৈ আহিছো এই বিজনেসটো যদি আপোনালোকে নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনত কৰিব পাৰে আপোনালোকে প্ৰতি মাহে একদম আৰামত 30,000 টকালৈকে নিজৰ ঘৰত বহি আপোনালোকে উপাৰ্জন কৰিব পাৰিব বন্ধুসকল কেনেকৈ আপোনালোকে কৰিব পাৰিব এই উপাৰ্জন গোটেইখিনি কথা মই এই ভিডিঅটোত আপোনালোকক স্টেপ বাই স্টেপ বুজাই দি আছো আপোনালোকে কেৱল এই ভিডিঅটো মন দি পেলাই শেষলৈকে চাব সবৰ প্ৰথমতে বন্ধুসকল নমস্কাৰ মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটো মই আপোনালোকৰ কাৰণে প্ৰায় অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'সমূহ লৈ আহি থাকো যাতে আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা উপাৰ্জন কৰিব পাৰে সো বন্ধুসকল আপোনালোকে যদি অনলাইন আৰ্নিঙৰ লগত যদি ইন্টাৰেষ্ট আছে তেতিয়া হলে এই ভিডিঅ'টোক এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোক এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কৰ পৰা মোৰ ভিডিঅ'টো চাই আছে যদি আপোনালোকৰ জায়গাটোৰ নাম কমেন্ট লিখি দিব পাৰে মোৰ বহুত বেছি ভাল লাগিব সো বন্ধুসকল আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু জানি লওঁ কেনেকৈ আমি ঘৰত বহি পেলাই পইচা ইনকাম কৰিব পাৰিম এটা অনলাইন বিজনেস স্টাৰ্ট কৰি পেলাই সো আজিৰ ডেটত বহুতো অনলাইন বিজনেস আছে বহুতো অনলাইন আৰ্নিঙৰ মানে আপোনাৰ প্ল্যাটফৰ্ম আছে কিন্তু মই যোনটো আপোনালোকৰ কাৰণে লৈ আহিছো এডু একদম জেনুইন এটা প্ল্যাটফৰ্ম হয় আৰু মই আপোনালোকক কথা পাতি আছো আপোনালোকৰ লগতে ফ্লিপকাৰ্টৰ বিষয়ে ফ্লিপকাৰ্টত হয়তো আপোনালোকে এপ্লিকেশনটো ব্যৱহাৰ কৰি আছে বা আপোনালোকে আগে পিছে কেতিয়াবা নহয় কেতিয়াবা ফ্লিপকাৰ্টৰ পৰা কিবা নহয় কিবা এটা বস্তু নিশ্চয় আপোনালোকে কিনিবলৈ পাইছে কিন্তু আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকে এই ফ্লিপকাৰ্ট প্ল্যাটফৰ্মটোত যিকোনো এটা বস্তু সেল কৰি পেলাই কেনেকৈ আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব আজি আমি ফ্লিপকাৰ্ট সেলাৰ একাউণ্টৰ বিষয়ে আমি কথা পাতিম আৰু ফ্লিপকাৰ্টত এজন সেলাৰ হৈ পেলাই আমি কেনেকৈ পইচা ইনকাম কৰিব পাৰো এইখিনি কথা আজিৰ ভিডিঅ'টোত আপোনালোকক মই বুজাই দিম মই আপোনালোকক সেলাৰ একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰে ইমানখিনি মই আজি ডিটেইলত ভিডিঅ'টো বনাব নোৱাৰিম কাৰণ বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো কিন্তু যিখিনি বেসিক স্টেপস আছে এইখিনি মই এই ভিডিঅ'টো কভাৰ আপ কৰিম যদি আপোনালোকে ইন্টাৰেষ্টেড হয় কমেন্ট কৰিব মই নেক্সট ভিডিঅ' এটা আকৌ একাউণ্ট ক্ৰিয়েচনৰ ওপৰতো কিন্তু আপোনালোকক বনাই দিম সবচে প্ৰথমত আমি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো আৰু প্ৰথম যিখিনি স্টেপস আছে সেইখিনি আমি কি ফলো কৰিব লাগিব আমি ফ্লিপকাৰ্টত এজন সেলাৰ হ'বলৈ কি আমাৰ থাকিব লাগিব আমাৰ ওচৰত ডকুমেন্টস হক বা কি এলিজিবিলিটি হ'ব লাগিব তেতিয়া আমি সেলাৰ হ'ব পাৰিম আৰু কেনেকৈ ফ্লিপকাৰ্টে আমাক পইচা দিয়ে কেনেকৈ ইয়াত আৰ্নিং হয় এই গোটেইখিনি কথা আমি বুজি লম সো চাওক ফ্লিপকাৰ্টত সেলাৰ হ'বলৈ হলে আমি প্ৰথমতে এটা ওয়েবসাইট ভিজিট কৰিব লাগিব সো ওয়েবসাইটটো কি হয় মই ইয়াতে আপোনালোকক দেখুৱাই দি আছো স্ক্ৰীন ৰেকৰ্ডিংটো মই ইয়াতে অন কৰি লৈছো আৰু আপোনালোকে গুগলত সাৰ্চ কৰিব লাগিব ফ্লিপকাৰ্ট সেলাৰ বা sales.flipkart বুলি আপোনালোকে সাৰ্চ কৰিলেও হ'ব সো আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে sales.flipkart বুলি মই সাৰ্চ কৰি দিলো sales.flipkart বুলি মই ইয়াতে সাৰ্চ কৰি দিলো সৰি ইয়াতে অকমান মোৰ ভুল হৈ গৈছে sales.flipkart.com আমি লিখিব লাগিব হয় তো আপোনালোকে চাবলৈ পাইছে প্ৰথমত যোনটো লিংক আহিছে স্টাৰ্ট সেলিং অন ফ্লিপকাৰ্ট আমি এই লিংকটো আমি ক্লিক কৰি দিব লাগিব এই লিংকটো আমি ক্লিক কৰি দিয়াৰ লগে লগে চাব পাৰে ইয়াতে যোনটো ফ্লিপকাৰ্টত বস্তু সেল কৰিবৰ কাৰণে আমি যোনটো এটা সেলাৰ একাউণ্ট বনাব লাগে এটো ইয়াতে ওয়েবসাইটটো খুল খাইছে আৰু ফ্লিপকাৰ্টত যদি আপোনালোকে এটা সেলাৰ একাউণ্ট বনায় লগতে শপসি বুলি তেওঁলোকৰ এটা অল্টাৰনেট এপ্লিকেশন আছে বা প্ল্যাটফৰ্ম আছে তাতো আপোনালোকে একেলগে সেল কৰিব পাৰে অৰ্থাৎ এটা একাউণ্ট আপোনালোকে বনালে দুই জায়গাত আপোনালোকে সেলিং কৰিবলৈ সুবিধা পায় আৰু সেল কৰি আপোনালোকে ফ্লিপকাৰ্টৰ পৰা পইচা ইনকাম কৰিব পাৰে যেনেকৈ আমি ফ্লিপকাৰ্টত কিবা এটা প্ৰডাক্ট আমি যেতিয়া অৰ্ডাৰ কৰো সেই অৰ্ডাৰটো যেতিয়া সেলাৰে প্ৰসেস কৰে বা আমাক ডেলিভাৰী দিয়ে যিকোনো এজন মানুহে এই কামটো কৰে সো সেই কামটোহে আপুনি ইয়াত কৰিব লাগিব কেনেকৈ কৰে আমি ইয়াতে অকমান বুজিব লাগিব সো ইয়াতে আমি পেজটো ওপেন কৰি লৈছো আৰু পেজত কিছুমান ইয়াতে কথা ইয়াতে লিখি দিছে আমি ইয়াতে প্ৰথমত পঢ়ি ল'ব লাগিব আৰু বুজি ল'ব লাগিব why sell on Flipkart ইয়াতে লিখি দিছে কোৱেৰি যিখিনি আছে এইখিনি ক্লিয়াৰ কৰি দিছে ফ্লিপকাৰ্টে সো আপোনালোকে চাব পাৰে আমি যদি ফ্লিপকাৰ্টত সেল কৰো আমি ঘৰত বহি পেলাই অল ওভাৰ ইন্ডিয়াত আমি বস্তু সেল কৰিব পাৰিম আৰু যোনটো প্ৰফিট হয় প্ৰফিট আমি হায়াৰ প্ৰফিট আমি ইয়াতে ৰাখিব পাৰো একাউণ্ট মেনেজমেন্ট ইয়াতে আপোনালোকৰ যোনজন আপোনাৰ এজন আৰএম থাকিব
বা এজন মেনেজাৰ থাকিব আপোনাৰ যোনটো সেলাৰ একাউণ্ট আছে হেতু তেখেতৰ লগত আপুনি ডিসকাস কৰিব পাৰিব যদি কিবা এটা প্ৰবলেম হয় গুটেখিনি তেওঁলোকে চাই দিব আৰু লোৱাৰ ৰিটাৰ্ণ চাৰ্জ আমি যেতিয়া ফ্লিপকাৰ্টৰ পৰা এটা বস্তু কিনো বহুত কম চান্স আছে যে আমি সেই বস্তুটো ফ্লিপকাৰ্টক আমি বাৰে বাৰে ৰিটাৰ্ণ কৰি দিও সো যদি আপোনালোকে 15টা 20টা যদি প্ৰডাক্ট বিকে তেতিয়াহলে এটামান প্ৰডাক্ট হয়তো আপোনালোকৰ ৰিটাৰ্ণ আহিব পাৰে কিন্তু বাকি সব প্ৰডাক্টে কিন্তু ইয়াতে আপোনালোকৰ সাকসেসফুল কিন্তু ডেলিভাৰী হৈ যায় সিম্পল প্ৰাইজিং ক্যালকুলেটৰ 24/7 সেলাৰ সাপোৰ্ট 24 ঘণ্টা তেওঁলোকৰ যোনটো সাপোৰ্ট আছে কাস্টমাৰ কেয়াৰ এটো খোলা থাকে যি কোনো সমস্যা হলে আপোনালোকে ফ্লিপকাৰ্টত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু ইয়াতে আপোনালোকে প্ৰতি সপ্তাহৰ মুৰে এবাৰ পেমেন্ট পাব যিমান বস্তু আপোনালোকে ফ্লিপকাৰ্টৰ থ্ৰু দি প্লাই সেল কৰিব এই সেল কৰা পইচাখিনি আপোনালোকে প্ৰতি সপ্তাহ এবাৰ নিজৰ বেংকৰ একাউণ্টত ইয়াতে আপোনালোকে পাব সো ইয়াতে যদি আমি এটা ফ্লিপকাৰ্টত সেলাৰ একাউণ্ট আমি যদি বনাবলৈ যাওঁ আমাক কি প্ৰয়োজন হ'ব সবৰ প্ৰথমতে আমাক থাকিব লাগিব এখন জিএসটি যদি আপোনাৰ জিএসটি নাই তেতিয়াহলে আপুনি এখন জিএসটি বনাব লাগিব প্ৰথমতে জিএসটি যদি আপোনাৰ আগৰ পৰা আছে তেতিয়াহলে ওয়েল এন্ড গুড আপুনি ডাইৰেক্টলি গৈ পেলাই ফ্লিপকাৰ্ট সেলাৰ একাউণ্ট আপোনালোকে প্ৰসেস কৰিব পাৰে যদি নাই এখন জিএসটি প্ৰথমত আপোনালোকে বনাই লব অনলাইনত গৈ পেলাই আপোনালোকে জিএসটি পৰ্টেলত গৈ জিএসটি খন বনাই লব পাৰিব নেক্সট ইয়াতে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড আৰু লাগিব পেন কাৰ্ড বেংকৰ একাউণ্ট যে প্ৰতি সপ্তাহে আপোনালোকে যেহেতু পেমেন্টটো ৰিসিভ কৰিব তাৰ কাৰণে আপোনালোকৰ এটা বেংকৰ পাসবুক থাকিব লাগিব তাত আপোনালোকৰ টকাখিনি ৰিসিভ হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড কেৱাইসিৰ কাৰণে লাগিব আৰু আপোনালোকৰ ইমেইল আইডি আপোনাৰ ফেস ভেৰিফিকেশন এই গুটেখিনি দিয়াৰ পাছত ইয়াতে আপোনাৰ সেলাৰ একাউণ্টটো প্ৰসেস হৈ যাব সেলাৰ একাউণ্টটো প্ৰসেস হ'বলৈ আপোনাৰ 5 to 10 মিনিটস সময় লাগি যায় বা কেতিয়াবা 12 ঘণ্টামান সময় কিবা কাৰণত লাগিব পাৰে নৰমালি তেওঁলোকে সোনকালে ইয়াতে সেলাৰ একাউণ্টটো প্ৰসেস কৰি দিয়ে তো এইটো পৰ্টেলত গৈ পেলাই আপোনালোকে এখন সেলাৰ একাউণ্ট আপোনালোকে বনাই লব তাৰ পাছত ইয়াতে এটা ড্যাশবোৰ্ড আপোনালোকে পাই যাব এই ড্যাশবোৰ্ডৰ পৰা আপোনাৰ যোনটো সেলাৰ একাউণ্ট হয় গুটেখিনি আপোনালোকে ড্যাশবোৰ্ডতে প্ৰসেস কৰিব পাৰিব এতিয়া আপোনাৰ সেলাৰ একাউণ্ট বনোৱা হৈ গল এতিয়া আপুনি ইয়াতে কি বস্তু বিকিব আৰু সেই বস্তুটো আপোনালোকে কৰ পৰা আনিবলৈ যাব পাৰিব সো চাওক প্ৰথমত আমি সাৰ্চ কৰিব লাগিব বৰ্তমান ট্ৰেন্ডিংত কি বস্তু চলি আছে আপোনাৰ সিজন লৈ পেলাই বস্তু হয় নৰমালি এবিলাক হৈছে ইলেক্ট্ৰনিক প্ৰডাক্ট হেডফোন এবিলাক তাৰপিছত মোবাইলৰ বেক কভাৰ এবিলাক হৈছে আপোনাৰ নৰমালি সকলো সময়তে অল টাইম ট্ৰেন্ডিং প্ৰডাক্ট হয় এবিলাক সেল হৈয়ে থাকে তো আপুনি এবিলাক কিছুমান প্ৰডাক্টৰ কালেকচন ৰাখিব লাগিব ডাটা কেবল হওক চাৰ্জাৰ হওক এবিলাক সৰু সৰু বস্তু কালেকচন যদি আপুনি ৰাখে তেতিয়াহলে বেছি এবিলাক সেলিং যাব নহলে ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ কাপোৰ গৰমৰ দিনত গৰমৰ কাপোৰ এনেকা বস্তুবিলাক আপোনালোকে শোকেস কৰিব পাৰে ফ্লিপকাৰ্টত বস্তুখিনি শোকেস কৰিলে নহব আপোনাৰ ওচৰত বস্তুৰ ষ্টক থাকিব লাগিব আপোনালোকে বস্তুৰ ষ্টকখিনি পৰা আপোনালোকে আনিব পাৰিব তাৰ কাৰণে আপোনালোকে যাব লাগিব হোলসেল মাৰ্কেট আপোনাৰ যোনটো নিয়াৰ বাই হোলসেল মাৰ্কেট আছে যেনেকে মই গুৱাহাটীত আছো বৰ্তমান তো গুৱাহাটীত মোৰ হৈছে ফেন্সি বজাৰলৈ গলে মই হোলসেল মাৰ্কেটৰ পৰা কম দামত বস্তু আনিব পাৰিম এতিয়া সাপোজ ধৰক এডাল হেডফোন হয় যদি এই হেডফোনডালৰ প্ৰাইস আপোনাৰ 200 টকা মই মেনশন কৰো ফ্লিপকাৰ্টত তেতিয়াহলে মই ফেন্সি বজাৰত গৈ পেলাই 100 টকা বা 150 টকাত হোলসেল প্ৰাইসত এই হেডফোনডাল মই কিনি আনিব পাৰিম আৰু মই 50 টকা বা 100 টকা মাৰ্জিন ৰাখি পেলাই মই ফ্লিপকাৰ্টত এই হেডফোনডাল শোকেস কৰি দিম শোকেস কৰি দিয়াৰ পাছত এজন মানুহে এই হেডফোনডাল যেতিয়া চাব ভাল লাগিব বাই কৰিলে আপোনাৰ ওচৰত ড্যাশবোৰ্ডত অৰ্ডাৰ আহিব আৰু আপুনি এই অৰ্ডাৰটো প্ৰসেস কৰিব লাগিব এই হেডফোনডাল আপুনি পেকিং কৰিব লাগিব পেকিং কৰিবৰ কাৰণে যোনটো পেকেজিং যিখিনি মেটেৰিয়েল আছে বক্স হওক বা যিবিলাক প্লাষ্টিকৰ পেকেট আছে এই গোটেইখিনি আপোনাক কিন্তু ফ্লিপকাৰ্টে আপোনাক পঠিয়াই দিয়ে সাধাৰণ এটা সৰু এমাউন্ট ফ্লিপকাৰ্টত আপুনি পেমেন্ট কৰি দিলে এই বস্তুখিনি বাকচ সাকচ এইবিলাক টেপ সেট গোটেইখিনি আপোনাৰ ঘৰত পঠিয়াই দিব আৰু সেই বস্তুখিনি দি আপুনি এই প্ৰডাক্টখিনি ভালকে ফ্লিপকাৰ্টৰ যোনটো আপোনাৰ টাৰ্মছ এণ্ড কন্ডিশন সেই টাৰ্মছ এণ্ড কন্ডিশন মতে আপুনি পেকিং কৰিব লাগিব পেকিং কৰি পেলাই আপোনাৰ ঘৰত থৈ দিব আপুনি আৰু তেতিয়া পিকআপ বয় আহিব যেনেকৈ আমাৰ ডেলিভাৰী বয় বিলাক আহে ফোন কৰে আমি পাৰ্সেল আনিবলৈ যাওঁ ঠিক তেনেকৈ সেই বয় বিলাক পিকআপ কৰিবলৈ আহিব আপোনাৰ ঘৰত যোনকিটা অৰ্ডাৰ আপোনাৰ আহিব যদি আপোনাৰ এদিনত 5টা 10টা 15টা মান অৰ্ডাৰ আহি আছে সেই অৰ্ডাৰ কিটা আপুনি পেক কৰি পেলাই আগতীয়া কৰি ঘৰত থৈ দিব তাৰ পাছত আপোনাৰ সেই যোনজন ডেলিভাৰী বয় আছে সেই ডেলিভাৰী মানে পিকআপ বয়জন আহি পেলাই আপোনাৰ ঘৰৰ পৰা এই বস্তুখিনি লৈ যাব আৰু যোনে অৰ্ডাৰ কৰিছে তেওঁলোকৰ ঘৰত এই বস্তুখিনি ডেলিভাৰী কৰি দিব সো ডেলিভাৰী হৈ যোৱাৰ পাছত যোনটো মাৰ্জিন আপুনি ৰাখিছে 50 টকা 100 টকা সেই মাৰ্জিনটো আপুনি
পাই যাব তো বৰ্তমান সময়ত এনেকে ফ্লিপকাৰ্টত হাজাৰ হাজাৰ মানুহ আছে অল ওভাৰ ইণ্ডিয়াত যিসকলে ফ্লিপকাৰ্টত সেলিং কৰি আছে কোনবা নিজা হোলসেলৰ দোকান আছে তেওঁলোকৰটো বস্তু বাহনৰ অভাৱ নাই বহুত মানুহ এনেকে আছে নিজা কোনো ধৰণৰ দোকান নাই কোনো ধৰণৰ ষ্টক নাই তেওঁলোকে হোলসেল মাৰ্কেটৰ পৰা বস্তু আনি পেলাই ক্ৰয় কৰি পেলাই নিজৰ ঘৰত ষ্টক ৰাখি পেলাই পেকেজিং কৰি পেলাই ফ্লিপকাৰ্টত সেল কৰি আছে আপুনি যদি ফ্লিপকাৰ্টত যদি সেলাৰ হ'ব পাৰে প্ৰতিদিনে মিনিমাম হলেও আপুনি 10টা অৰ্ডাৰ হলেও আপুনি পাই থাকিব কাৰণ ফ্লিপকাৰ্টত সবচে বেছি বৰ্তমান সময়ত অনলাইন শপিং কৰা হৈ আছে আপোনালোকে চাইছে Amazon আছে মিশো আছে কিন্তু সকলোতকৈ বেছি ফেমাস ফ্লিপকাৰ্টটোহে চলি আছে তো ফ্লিপকাৰ্টত আপুনি যদি এজ এ সেলাৰ কাম কৰে তো বহুত অৰ্ডাৰ আপুনি ফ্লিপকাৰ্টৰ পৰা পাব কিন্তু যিখিনি প্ৰডাক্ট আপুনি ৰাখিব ট্ৰেন্ডিং প্ৰডাক্ট খিনি আপুনি শোকেস কৰিব লাগিব মানে যি সময়ত যিটো প্ৰডাক্টৰ বেছি ডিমান্ড সেই ডিমান্ড থকা প্ৰডাক্ট বিলাক যদি আপোনালোকে শোকেস কৰে বহুত বেছি আপোনালোকে সেল কৰিব পাৰিব ফ্লিপকাৰ্ট সেলিংৰ ওপৰত বন্ধুসকল মই আৰু ডিটেইলত আপোনালোকৰ কাৰণে মই ভিডিও বনাই দিম যদি আপোনালোকে ইন্টাৰেস্টেড হয় মোক কমেন্ট কৰিব কেনেকৈ ইয়াতে একাউন্ট ওপেনিং কৰিব লাগে গোটেইখিনি মই দেখুৱাম আপোনালোকক কাৰণ আজিৰ ভিডিওটো অলৰেডি অকমান দীঘল হৈ গৈছে একাউন্ট ক্ৰিয়েচনটো দেখাবলৈ গ'ল আৰু বেছি দীঘল হৈ যাব গতিকে মই নেক্সট এটা ভিডিওত এটো কভাৰ আপ কৰিম কেনেকৈ আপোনালোকে এটা ফ্লিপকাৰ্ট সেলাৰ একাউন্ট আপোনালোকে ক্ৰিয়েট কৰিব কেনেকৈ আপোনালোকে বনাব লাগিব প্ৰসেস কৰিব লাগিব তো আজিৰ ভিডিওত মই ইমানখিনিয়ে বুজালো আপোনালোকক হোলসেল মাৰ্কেটৰ পৰা আপোনালোকে বস্তু আনিব লাগিব কম দামত আৰু 50 টকা 100 টকা 150 টকা মাৰ্জিন ৰাখি আপোনালোকে ফ্লিপকাৰ্টত হে প্ৰডাক্টটো সেলিং কৰিব লাগিব প্ৰথমতে সেলাৰ একাউন্টটো বনাই লব আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি লব মই অলৰেডি আপোনালোকক স্ক্ৰিনত দেখাই দিছো sales.flipkart.com গৈ পেলাই আপোনালোকে সেলাৰ একাউন্টটো প্ৰসেস কৰিব পাৰে যদি আপোনালোকে এটা ৰিমোট এৰিয়াৰ পৰাও থাকে মিন্স আপোনালোকে যদি ভিলেজ এৰিয়াৰ পৰাও বিলং কৰে তথাপি আজিৰ ডেটত পসিবল হয় ফ্লিপকাৰ্টত এজ এ সেলাৰ কাম কৰা কাৰণ বৰ্তমান ফ্লিপকাৰ্টে বহুতখিনি পিন কোড এৰিয়া লৈ লৈছে নিজৰ ৰেঞ্জৰ ভিতৰত যত সাৰ্ভিস দি আছে তো আপোনালোকে গাঁও অঞ্চলৰ পৰা বিলং কৰিলেও কিন্তু বহুত চান্স আছে আপোনালোকে ফ্লিপকাৰ্টত এজ এ সেলাৰ কাম কৰিব পাৰিব সো আপোনালোকে সপ্তাহত এবাৰ আপোনালোকে বজাৰ কৰিবলৈ যাব আপোনালোকৰ নিয়াৰেষ্ট যোনখন হোলসেল মাৰ্কেট আছে তাৰ পৰা ভাল সৰু খুৰা বস্তু ধুনিয়া আপোনালোকে চাই হোলসেল প্ৰাইচত কিনি আনিলে আৰু নিজৰ মাৰ্জিন ৰাখি পেলাই ফ্লিপকাৰ্টত আপোনালোকে সেল কৰিলে এনেকে বহুত মানুহ আজি ডেটত ফ্লিপকাৰ্টৰ পৰা প্ৰতিদিনে 2-4-5,000 টকা লৈকে ডেইলি ইনকাম কৰি আছে মান্থলি 25-30,000 আপ টু 50,000 লৈকে আৰ্নিং কৰি আছে সো বন্ধুসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে বা আপোনালোকে কথাখিনি বুজি পাইছে কিবা যদি আপোনালোকৰ এতিয়াও কনফিউজন আছে মোক কমেন্ট কৰিব মই আপোনালোকক ক্লিয়াৰ কৰি দিম নহলে ডাইৰেক্টলি আপোনালোকে মোক ইনষ্টাগ্ৰামত ডিএম কৰি দিব মোৰ চেনেলৰ বায়ত মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে তাতে ভয়েস কল কৰিব পাৰে বা তাতে আপোনালোকে ডিএম কৰিব পাৰে মই আপোনালোকক পাৰ্সোনালি সহায় কৰি দিম ফ্লিপকাৰ্ট সেলাৰ একাউন্ট প্ৰসেস কৰিবৰ কাৰণে সো বন্ধুসকল আজিৰ কাৰণে ইমানেই আমি আকৌ এটা নেক্সট ভিডিওত লগ পাম সো বাই বাই